গোলাঘাট প্ৰেছ ক্লাবৰ দেওবৰীয়া আড্ডা শীৰ্ষক মনোৰম এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাৰ পাহাৰ পথ আৰু পথিক য'ত নীৰৱতাই কথা কয় শীৰ্ষক গ্ৰন্থ উন্মোচন। আজি গোলাঘাট প্ৰেছ ক্লাবৰ নিমন্ত্ৰণ ক্ৰমে মই আজি আহি অতি আনন্দিত হৈছোঁ। আজি যে মোক আজি আহি ইয়াত যিটো সন্মান জনালে মই নথৈ আনন্দিত হৈছোঁ। আৰু গোলাঘাটৰ যিখিনি পুৰণা কথা আছিলে সেইখিনি কম বুলি ভাবিছিলোঁ, কিন্তু সময় অলপ অভাৱ হ'ল। আৰু মই গোলাঘাটৰ বাতৰি প্ৰতিষ্ঠানখন 1972 চনৰ পৰা আজিলৈকে 55 বছৰ ধৰি চলাই আহিছোঁ। আৰু ভৱিষ্যতেও যদি পাৰোঁ গোলাঘাটৰ বৈদিক মহলক সকলোখিনি জ্ঞান দিবৰ কাৰণে মই অপৰাগ হৈছোঁ। উক্ত অনুষ্ঠানত বিশেষ অতিথি গ্ৰন্থ সংস্কৃতিৰ নীৰৱ সাধক গোলাঘাট বাতৰি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ঘনকান্ত মিশ্ৰক প্ৰেছ ক্লাবৰ বিপুল সম্বৰ্ধনা। গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ দেৱজিৎ ফুকনৰ সঞ্চালনাত আৰু প্ৰেছ ক্লাবৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানৰ বিশেষ অতিথি ঘনকান্ত মিশ্ৰই অংশগ্ৰহণ কৰি জীৱন পৰিক্ৰমা, জীৱনৰ অভিজ্ঞতা আৰু সমাজ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি কাৰ্যসূচী জীপাল কৰি তোলে। মোৰ আচলতে আজি জীৱনৰ বাবে পৰম সৌভাগ্য। গোলাঘাট প্ৰেছ ক্লাবৰ যি এক আড্ডা অনুষ্ঠান, এই আড্ডা অনুষ্ঠানত আমাৰ যি পাহাৰ পথ আৰু পথিক নামৰে এখন ভ্ৰমণ কাহিনী, ম্যানমাৰ সীমান্তৰ ভ্ৰমণৰ এক কাহিনী, কেইটামান অধ্যায় সন্নিৱিষ্ট কৰি মই লিখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ইয়াক ইতিমধ্যে প্ৰকাশ আমি সম্পূৰ্ণ কৰি আজি প্ৰেছ ক্লাবত আমি শুভ উন্মোচন কৰিলোঁ। আৰু এই অনুষ্ঠানটোত জৰিয়তে এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ। পাহাৰ পথ আৰু পথিক য'ত নীৰৱতাই কথা কয়, জীৱনৰ কিছু অনুভৱ আচলতে আমি বিশেষ সাহিত্যিক বা লেখকো নহয়, কিন্তু নিজৰ অনুভৱখিনি গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰাৰ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ যাতে পঢ়ুৱৈ সমাজে এই গ্ৰন্থখন নিশ্চয় আদৰি ল'ব। আৰু গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে যিসকল ব্যক্তি, পশ্চিম গোলাঘাট শাখা সাহিত্য বা বিষয়ববীয়াসকল, ইয়াত সাংবাদিকসকল উপস্থিত থাকি এই কাৰ্যসূচীটো সফল কৰি তুলিলে, তাৰ বাবে মই সংশ্লিষ্ট সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পাহাৰ পথ আৰু পথিক এই নামটো আপুনি কি ধৰণে ভাবিলে? পাহাৰ পথ আৰু পথিক আচলতে আমি যেতিয়া ম্যানমাৰ সীমান্ত ভ্ৰমণলৈ গৈছিলোঁ, আমি এটা উখুৰা মুখুৰা বাটেৰে, দুৰ্গম বাটেৰে পাহাৰ অতিক্ৰম কৰি পথ আৰু পথিক, আমি সেই পাহাৰ আৰু পথ আৰু মাজেৰে আমি একোজন আমি পথিক আছিলোঁ। আমাৰ দৰে বহুজন পথিক থাকে, কিন্তু আমি পাহাৰ পথ আৰু পথিকৰ মাজত যি আমাৰ মনৰ অনুভৱ, সেই অনুভৱখিনি প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে গ্ৰন্থখনত। আৰু যথেষ্ট বিৰল অভিজ্ঞতা হৈছিল। বহুত ইয়াত আমি বাৰ্তালাপ কৰিছিলোঁ, এই ভ্ৰমণৰ দ্বাৰা আমি বহুত শিকিব পাৰিছোঁ, জীৱনৰ অভিজ্ঞতা বুটলিব পাৰিছিলোঁ। নাগালেণ্ডৰ সেই সহজ সৰল সীমান্তবাসী, ম্যানমাৰ সীমান্তবাসীয়ে হওক, নকলাঙৰ যি সহজ সৰল ব্যক্তিসকলে হওক, সেই পদ্মশ্ৰী পোৱা এজন ব্যক্তিয়ে হওক, নকলাঙৰ সহজ সৰল নগা যুৱতী যি আতিথ্যপৰায়ণতা, তেনেধৰণৰ কিছুমান অভিজ্ঞতা, জীৱনৰ বহুখিনি অভিজ্ঞতা পাইছোঁ। তেওঁলোকৰ পৰা যথেষ্টখিনি শিকিবলগীয়া আছে। এই শিকিবলগীয়া কথাখিনি মনৰ অনুভৱৰ আকাৰত আচলতে গ্ৰন্থখনিত প্ৰকাশৰ চেষ্টা কৰা। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাসে আগবঢ়া অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক কৰুণ কুমাৰ শইকীয়া, জ্যেষ্ঠ অধিবক্তা ছাবিৰ শ্বাহ, আটাছু কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা, সমাজকৰ্মী তনুজ কুমাৰ মহন্ত, মনোজ বৰুৱা, পাৰ্থপ্ৰতিম ৰাজপুত, লেখক কবি কুমকুম চাংমাই, সাংবাদিক চন্দন কৰ্মকাৰ, জয়ন্ত গগৈ, পল্লৱিকা বৰুৱা, ৰাজীৱ কৰ্মকাৰ, নজৰুল হুছেইন, আছিকুৰ আলী, সুমি দত্ত, দীপক শইকীয়া, স্বৰ্ণ হাজৰিকা, লীনা দেৱী, সংগীতা তামুলী, প্ৰদীপ শইকীয়া, নয়নমণি শৰ্মা, শান্তনা দুৱাৰ আদি অংশগ্ৰহণ কৰে। বৰ্ষ চলি আছে, তাৰ লগতে সংগতি ৰাখি আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ আড্ডা হিচাপে। আজি গোলাঘাটৰ এজন বিশিষ্ট সমাজকৰ্মী আৰু বাতৰি কাকত ব্যৱসায়ৰ লগত জড়িত ঘনকান্ত মিশ্ৰ ডাঙৰীয়াক আমি ইয়ালৈ মাতি আনি তেখেতৰ বৰ্ণময় জীৱন আৰু তেখেতৰ দীঘলীয়া ইতিহাস সম্পৰ্কত আমি এটা বাৰ্তালাপ কৰিলোঁ। আৰু এই বাৰ্তালাপৰ জৰিয়তে গোলাঘাটৰ ইতিহাসৰ বহু কথাই আজি ইয়াত উন্মোচিত হ'ল। তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাৰ
ভ্ৰমণ সাহিত্য পাহাৰ পথ আৰু পথিক নামৰ এখন গ্ৰন্থ ইয়াতে উন্মোচন কৰা হ'ল। আমি দিগন্ত কুমাৰ ভূঞাকো অভিনন্দন জনাইছোঁ আৰু তেখেতৰ কলমেৰে অনাগত দিনত অধিক গ্ৰন্থ প্ৰকাশ হ'ব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আমি আজি অনুষ্ঠানটোত সহযোগ কৰাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।